এৰোমা অফ আছামিজ কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক বড়োসকলৰ অতিকে প্ৰিয় স্বাস্থ্যকৰ ব্যঞ্জন এবিধৰ ৰেচিপি এটা দেখুৱাব লৈছোঁ। খাবলৈ সোৱাদ লগা এই ব্যঞ্জনবিধক মৈত্ৰ বুলি কোৱা হয়। আহকচোন ৰেচিপিটো চাওঁ। লাই শাকখিনি বাছি ভালদৰে ধুই এনেদৰে টুকুৰা কৰি ল'ব লাগিব। এমুঠি লফা শাক বাছি ভালদৰে ধুই এনেদৰে টুকুৰা কৰি ল'ব লাগিব। এমুঠি পালেং শাক বাছি ভালদৰে ধুই এনেদৰে টুকুৰা কৰি ল'ব লাগিব। দুটা জলফাই ধুই লোৱা হৈছে। এতিয়া জলফাই দুটা টুকুৰা টুকুৰকৈ কাটি ল'ব লাগিব। এতিয়া গেছত কেৰাহীখন পাতি তাত প্ৰয়োজন মতে পানী দিব লাগিব। পানীখিনি গৰম হ'বলৈ ধৰিলে তাত লাই, লফা আৰু পালেং শাকখিনি দিব লাগিব। তেল মছলাবিহীন স্বাস্থ্যকৰ এই সুস্বাদু ব্যঞ্জনবিধ ৰান্ধিবৰ বাবে খুব কম সময় লাগে আৰু ৰান্ধিবলৈও অতি সহজ হয়। এতিয়া তাত জলফাই আৰু জোখমতে কেঁচা জলকীয়া নিমখ দি ভালদৰে লৰাই ঢাকি উতলিবলৈ দিব লাগিব। মই ইয়াত জলফাই টেঙা দিছোঁ। আপোনালোকে নিজৰ পচন্দৰ বতৰৰ যিকোনো টেঙা ফল ব্যৱহাৰ কৰিব পাৰিব। মই আঞ্জাখন 3বিধ শাকেৰে ৰান্ধিছোঁ। আপোনালোকে ইচ্ছা কৰিলে অন্য শাকো ইয়াৰ লগত যোগ কৰিব পাৰিব। যদি ইচ্ছা কৰে আপোনালোকে আদা বা নহৰু অকণমান থেতেলিয়াই দিব পাৰে। মই অৱশ্যে দিয়া নাই। প্ৰায় 5 মিনিটমান সময়ৰ পিছত শাকখিনি লৰাই আকৌ ঢাকি দিব লাগিব। শাকখিনি 20 মিনিটমান সময় উতলোৱাৰ পিছত ধুনীয়াকৈ সিজি গৈছে, লগতে জলফাইখিনিও সিজিছে। এতিয়া জলফাই দুটুকুৰামান হেতাৰে হেঁচি ভাঙি দিব লাগিব। প্ৰিয় দৰ্শক, মোৰ এই চেনেলটোত আমাৰ পৰম্পৰাগত বিভিন্ন ধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ' চাবলৈ পাব। এতিয়াও যদি আপোনালোকে মোৰ চেনেল এৰোমা অফ আছামিজ কিচেনক ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিব। তেতিয়া মই পোষ্ট কৰা প্ৰতিটো ৰেচিপিৰ ন'টিফিকেশ্যন মই ভিডিঅ' পোষ্ট কৰাৰ লগে লগে আপোনালোকে পাই যাব। এয়া ধনিয়া হয়। এতিয়া আঞ্জাখনৰ ওপৰত ধনিয়া কেইডালমান হাতেৰে ছিঙি দিব লাগিব। এতিয়া আঞ্জাখন ভালদৰে লৰাই গেছৰ জুই নুমুৱাই দিব লাগিব। বড়োসকলৰ জনপ্ৰিয় সুস্বাদু ব্যঞ্জন মৈত্ৰ প্ৰস্তুত হৈ গৈছে। এতিয়া পাত্ৰ এটাত উলিয়াই পৰিৱেশন কৰিব পাৰিব। আপোনালোকে ভাতৰ লগতো খাব পাৰিব, নহ'লে এনেও খাব পাৰিব।
এই আঞ্জাখন গৰমে গৰমে খাবলৈ বৰ সোৱাদ হয়। আপোনালোকেও কেতিয়াবা এনেদৰে ৰান্ধি খাই চাবচোন। প্ৰিয় দৰ্শক, আপোনালোকৰ যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এনেধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ, ধন্যবাদ।